নমস্কাৰ, মই লাইভত আহিলোঁ বহুত দিন পিছত। সদায় মই ব্যস্ত থাকোঁ, কিবা কিবি কাৰণত আহিব পৰা নাই। মই আহিলোঁ আজি যে এই মিয়া মিয়া বুলি যিটো মই দুই এষাৰ ক'ম। মই আগতেও এবাৰ লাইভত কৈছিলোঁ, আকৌ মই কওঁ যে আজি আমাৰ যে অসমৰ মিয়া কি? মিয়া এটা জাতি নহয়, মিয়া এটা টাইটেল হয়। আৰু মিয়া বুলি সেইটো আছে, এজন অপৰাধী এজন দোষী বুলি গোটেই জাতিক যে দোষাৰোপ কৰিব সেইটো নহয়। জনে অপৰাধীৰ কোনো ধৰ্ম নেই, যি ধৰ্মৰেই হোক অপৰাধীৰ কোনো ধৰ্ম নেই। যে ধৰ্ম থাকিলে হয় তেওঁ অপৰাধ কেতিয়াও নকৰিলে হয়, তার ধর্ম নেই, এটা চিধা চিধি কথা। কিন্তু এজনে ভুল কৰিব বুলি গোটেই মুখবোৰ টাৰ্গেট কৰি ল'ব, আমি সেইটো সহ্য কৰিব নোৱাৰিম। আমি ব্ৰিটিছ খেদোৱা মানুহ হয়, আমাক জোকাৰি নল'ব। আমি চিধা চিধিকৈ কৈছোঁ যে আপোনালোকৰ যিমান অধিকাৰ আছে এই অসমত, এই ভাৰতবৰ্ষত, সিমান অধিকাৰ আমাৰো আছে। গতিকে এইবিলাক যাতে তৰ্ক বিতৰ্ক নকৰিব বুলি মই অনুৰোধ কৰিছোঁ। হয়, আমাৰ মাজত কিছুমান ভুল আছে, কিছুমান পৰিৱেশ নষ্ট কৰিছোঁ, এই কথাটো আমি মানি লওঁ। যদি আমি পৰিৱেশৰ বিষয়ে ক'বলৈ যাওঁ, আমাৰ কিছুমান ভুল আছে, সেই ভুলৰ কাৰণে আমি সেইটো সমাধানটো আমি কৰিব পৰা নাই। সেইটো ভুল আছে আমাৰ মাজত, আৰু সেইটোৰ কাৰণে আমি আজি গালি গালাজ খাবলগীয়া হয়, আজি মানুহৰ কথা শুনিবলগীয়া হয়। কিন্তু তাক সমাধান কৰাৰ দায়িত্বটো আমাৰ, কিন্তু আমি পৰিৱেশটো নষ্ট কৰি থাকোঁ। যিটো নেকি আমাৰ পৰম্পৰা অসমীয়া, আমি খিলঞ্জীয়া ব্ৰহ্মপুত্ৰ হয়, কিন্তু আমাৰ যিটো পৰম্পৰা আছে, যিটো অসমীয়াৰ যিটো কালচাৰ আছে, সেই কালচাৰটো আমি বজাই ৰাখিব নোৱাৰোঁ। আমি সদায় বাংলাদেশৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি অসমত চলাই থাকোঁ। সেইকাৰণে তেওঁ বাংলাদেশী বুলি কোৱা হয়। এইটো আমাৰ মূল কাৰণ। বাংলাদেশৰ শব্দটো এনে অহা নাই, মই বহুত চাইছোঁ, বহুত কৰিছোঁ যে কিহৰ কাৰণে কি হৈ আছে, এনে নহয়। কিন্তু পৰিৱেশ যিটো আছে, আমি পৰিৱেশটো ঠিক কৰিব লাগিব। আমি যেতিয়া পৰিৱেশ ঠিক হ'ম, আমাক কেতিয়াও কোনেও এটা তেৰাকৈ এটা কথা ক'ব নোৱাৰিব। এইটো চেলেঞ্জ আগত মই ক'ব পাৰিম। কিন্তু আমি পৰিৱেশ নষ্ট কৰি আছোঁ, আমাকতো গালি দিবই, আমাৰ মাৰ খাব লাগিব। সেইটো ইমান ডাঙৰ কথা নহয়। সেইটো পৰিৱেশটো আপোনালোকে ঠিক কৰিব লাগে। আমাৰ যিবিলাক দেখা পাওঁ যে গুৱাহাটী হওক বা উজনি অসমত হওক বা নামনি অসমত হওক, য'তে দেখা পাওঁ ততে বাংলাদেশৰ নিচিনা হৈ থাকে। গুৱাহাটী এটা অসমৰ ৰাজধানী হয়, তাত আমি প্ৰায় দেখাই পাওঁ যিটো কালচাৰ, আগৰ কালচাৰ আৰু বৰ্তমানৰ কালচাৰ ৰাইট আৰু দিন ডিফাৰেঞ্চ আছে। কেনেকৈ আছে? আজি আমাৰ মুছলিম মানুহ কি কৰে, যদি কোনো লেবাৰ শ্ৰেণী হওক বা যিকোনো মানুহ হওক, মই সদায় দেখা পাওঁ, আজিও মই এজনত দেখা পাইছোঁ যে ধুবুৰীৰ পৰা মানুহ এজন মোৰ গাড়ীতে আহিলে লুংগি পিন্ধি এটা গিঞ্জি গাই দিছে। সেইটো গুঞ্জি মানে স্প্ৰিং গুঞ্জি নহয়, গুঞ্জিটো আমি ইউজ কৰোঁ, কিন্তু সেইটো নহয়, একদম বগা এটা গিঞ্জি গাই দিছে। এইটো এটা কালচাৰ নহয়। মই দেখা পাইছোঁ, গুৱাহাটীত আহিছে, কিন্তু গুৱাহাটীত আহি ডাইৰেক্টলি আমি বাংলা ভাষাই কৈ থাকোঁ। কিন্তু আমাৰ অধিকাৰ আছে, বাংলা ভাষা কোৱাটো অধিকাৰ আমাৰ আছে। তাই বুলি য'তে ত'তে কোৱা, য'তে ত'তে পৰিৱেশটো নষ্ট কৰাটো, এইটো আমি সহ্য কৰিব নোৱাৰোঁ। এইটো আমাৰ ভুল। য'ত নেকি আমাৰ ভাষা, য'ত যিটো লেংগুৱেজ আছে, যাৰ যিটো পৰিৱেশ আছে, সেই পৰিৱেশৰ ভিতৰত চলিব লাগিব, সেই পৰিৱেশটো মানি চলিব লাগিব, তেতিয়াহে আমি ঠিকটো হ'ব। কিন্তু আমি এই পৰিৱেশটো নষ্ট কৰোঁ, এইটো হৈছে মূল কাৰণ। আজি আমি গুৱাহাটী আহোঁ, আমি গামোচা পিন্ধি থাকোঁ, আমি লুংগি পিন্ধি থাকোঁ, গিঞ্জি এটা খাই দিওঁ, কোনোবাই হাফ পেণ্ট পিন্ধি থাকে, বাংলা ভাষা আৰম্ভ কৰি আছে। মই তেজপুৰত লাজগেটত মই দেখা পাওঁ বহুত। তাৰপিছত আমি এছেম্বলিৰ ভিতৰত চহৰতো আমি দেখা পাওঁ, মিনিষ্টাৰ কলনীৰ ওচৰতো আমি দেখা পাওঁ, গুৱাহাটী গোটেইখিনিতে আমি তেনেকুৱা দেখা পাওঁ। বাংলাদেশৰ নিচিনা পৰিৱেশ, বাংলাদেশৰ নিচিনা কাৰ্যকলাপ মানে ছেম টু ছেম আহি যায়। এই পৰিৱেশটো আমাক ঠিক কৰিবলৈ কাৰণে আমি মুছলমান ভাইসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে পৰিৱেশটো আগত ঠিক কৰক, লিংগুৱেজ ঠিক কৰক, তাৰপিছত কোনে জোকাই লয় সেইটো মই চাই ল'ম। আজি এই ভুলৰ কাৰণে আজি আমি টাৰ্গেট হৈ আছে। মিয়া কোনো জাতি নহয়, মিয়া এটা টাইটেল হয়, মিয়াৰ কোনো জাতি নহয়।
আৰু এজন দুখ কৰিব বুলি গোটেই কৰিব ছিংগল চলিয়ে কি অসমৰ টাইগাৰ নেকি তাক দি আমি ভয় খাম কিন্তু আমি আমাৰ ভুলটো আমাক আকৌ সমাধানটো হ'ব লাগিব এই ভুলৰ কথাটো কোনেও নকয় এই সমস্যাটোৰ আমাৰ সমাধান হ'ব লাগে আমাৰ ক'ত সমস্যা হৈছে এই অসম আজান শংকৰদেৱ এদিন আছিলে শংকৰ আজান আছিলে তেওঁ ভাতৃত্ব বা যিখিনি বজাইছিলে যিখিনি ধৰ্মগুৰুৱে যেনেকুৱা প্ৰচাৰ কৰিছিলে শংকৰদেৱ যেনেকুৱা প্ৰচাৰ কৰিছিলে হিন্দুসকলৰ ঠিক তেনেদৰে আজান ফকীৰৰ তেনেকুৱা ধৰণৰ কৰিছিলে কিন্তু সেই পৰিৱেশটো আমাৰ নাই আজি আমি অসমীয়া আমি গুৱাহাটী বুলি যে কওঁ ৰাজধানী এইটো ৰাজধানী হয় নে নহয় সেইটো আমাৰ সন্দেহ হয় আপোনালোকে যদি মোৰ কথা বিশ্বাস নহয় আপোনালোকে আহি প্ৰমাণ কৰি চাওক কিমান মানুহে তেনেকুৱা আছে আৰু য'তে ত'তে বাংলা ভাষা আৰম্ভ কৰি আছে য'ত যিটো চলিব যিটো পৰিৱেশ সেই পৰিৱেশটো নষ্ট কৰিছে সেইটো নষ্টটো গোটেই অসমতে হৈ আছে আৰু দ্বিতীয় কথাটো হৈছে আমি ইমানবাৰ চেষ্টা কৰি আছো ইমানবাৰ গালি গালাজ কৰিছে ইমানবাৰ জেলত গৈ আছে ইমানবাৰ লাঠি চাৰ্জ কৰিছে ইমানবাৰ পংগু হৈ আছে তথাপিও আমাৰ লজ্জা নহয় আমি সদায় অপৰাধীৰ লগত জড়িত থাকোঁ এইটো কিয় কৰিব লাগে অপৰাধী সবাই কৰে কিন্তু আমাৰ মানুহবিলাক অলপ সভ্যত হওক কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব কেনেকুৱা পৰিৱেশত চলিব লাগে সেইটো কৰক নহয় আমি সদায় অপৰাধীৰ লগত জড়িত হ'ব লাগে কিয় ইমান ৰেপ কিয় চলি আছে ইমান নাৰী নিৰ্যাতন কেছ কিয় চলি আছে সদায় মই দেখা পাওঁ আমি বেলেগৰ কথা যে কম আগত নিজৰটো আগত ঠিক কৰি লওক তাৰপিছত বেলেগৰ কথাটো চিন্তা কৰক আজি আমাক জোকাব আমাক এনে নজোকায় আজিতো মোকতো একো ক'ব নোৱাৰে আমি যদি বেয়া পৰিৱেশ কৰোঁ আমি যদি বেয়া অন্যায় কৰোঁ তে আমাকতো গালি খাব লাগিব আমাৰ অপৰাধী যদি আমি ভুল কৰোঁ তে ভুলৰ শাস্তিটো হ'বই লাগিব ইয়াত কি ডাঙৰ কথা আছে শংকৰ মাধৱৰ আৰু আজান ফকীৰৰ দেশ শংকৰৰ দেৱ নহয় অকলে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছে তাৰ আগৰ পৰাই এইখন আছিলে কিন্তু শংকৰদেৱ আৰু শংকৰ মাধৱদেৱ আজান ফকীৰ তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু আমি এটা কথা হৈছে বাল্য বিবাহ যেনেকুৱা বন্ধ হৈছে মই এইটো ভাবিছিলোঁ যে আৰু 10 বছৰ আগতে বন্ধ হ'ব লাগিছিলে কিন্তু বাল্য বিবাহ বন্ধ হৈছে ৱেলকাম জনাইছোঁ কিন্তু এতিয়া যে আমাৰ যিটো চাইল্ড মেৰিজ যিটো মুছলিম যিটো ল পাছ কৰিছে সেইটো কাৰণে আমি ধন্যবাদ কিছুমান ক্ষেত্ৰত আমি কৰিছোঁ আৰু কিছুমান ক্ষেত্ৰত অকণমান মানে হেৰি আছে প্ৰব্লেম আছে এইটো আমাৰ সলভ হ'ব লাগিব যেটো নেকি আজি কোৰ্টৰ নিয়ম ল'বলৈ আমি ৱেলকাম জনাইছোঁ আইনত যাব কাগজ পাতি চাব বয়সটো হৈছে না নাই কি আছে না আছে এতিয়া পাৰ্মিশ্যন ল'ব বিয়া পাতিব আজি মই দেখা পাওঁ এজনক ঘনীয়া আনজনক পলাই লৈ যায় এইটো কি অস্বভাৱ সেইটোতো কৰিব নালাগে নহয় মই সদায় দেখা পাওঁ পৰকীয়া প্ৰেম খালি মই দেখোঁ বোৱাৰী পলাই গৈছে অসমত মোক কিমান চাম খালি বোৱাৰীৰ কেছ বেলেগৰ লগত ভাল পোৱা আজি সেইটো বন্ধ কৰি দিলে আজি কোৰ্টত যাব লাগিব বিয়া পাতিব লাগিব এইটো কি বিয়া কৰিছে নেকি সেইটো ভাল কাম কৰিছে এতিয়া কোৰ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আইনৰ হাতত যাব লাগিব তেতিয়া 3-4টাকৈ বিয়া পাতক কেনেকুৱা লাগে এটা সংসাৰ চলাব নোৱাৰে এটা ঘনীয়াক চলাব নোৱাৰে 3-4টাকৈ বিয়া পাতে আমাৰ এনেকুৱা পৰিৱেশ আমাৰ মুছলমান আমাৰ নিজৰ জাতিটো আগত ঠিক কৰক তাৰপিছত বেলেগৰ লগত তুলনা কৰক আগত নিজে ৰক্ষা কৰিব তাৰপিছত বেলেগক কথাটো ক'ব লাগিব আজি আমাক এনেকুৱা কৰিব পৰা নাই আৰু আমাক খেদিব নোৱাৰে কিন্তু আমি পৰিৱেশৰ কাৰণে আমি এইবিলাক হৈ আছোঁ আমাক কোনেও খেদিব নোৱাৰে আমি ব্ৰিটিছ খেদোৱা হয় আমি একেলগে যেনেকুৱা ব্ৰিটিছ খেদুৱাইছিলোঁ ঠিক তেনেকুৱা ধৰণৰ আমি আজিকালি থাকিব নোৱাৰোঁ আমি হিংসা কৰোঁ আমি বহুত কিবা কিবি কৰি থাকোঁ বেলেগে কৰি থাকক ক'বলগীয়া নাই নিজৰ আগত ঠিক হ'ব লাগে মই সেইটো অনুৰোধ কৰিছোঁ তাৰপিছত বেলেগক ক'ব লাগিব এইটো মই কৈ আছোঁ তো এইটো কথা যে আমি অসমত দেখা আছোঁ মিয়া খেদোৱা মিয়া কাৰো দম নাই এইটো চেলেঞ্জ আকাৰত কৈছোঁ কিমান ছিংগল চলি হাঁহি থাকক আমাক একো কৰিব নোৱাৰিব আমাক খেদিবলৈ নোৱাৰিব আৰু আমি এটা কথা কি আমি গোটেই অসম দখল কৰিব পৰা নাই আমি বিচাৰিছোঁ আমি শান্তিৰ মাজত জীয়াই থাকিব পাৰোঁ বাছ এইখিনি আমাৰ কথা এইখিনি মই জনালোঁ যে মই দীঘলীয়া নল'লোঁ গতিকে সেইটোৱে আমাৰ কথা যে আমাৰ পৰিৱেশটো আগত ঠিক হওক তাৰপিছত কোনে কি কৰে কৈ থাকক ক'বলগীয়া নাই আমি এইটোৱে বিচাৰিছোঁ যে বিতৰ্ক আজি আলতাফ হুছেইন গান গাবলগীয়া আমি সেইটো নহয় তেওঁ এটা কথা ফাবুল কৈছিলে
তেওঁ আইনৰ আওতাত লৈছে বা এইটো আইনত যাব। আলতাফ হুছেইনে গান যিটো বনাইছিলে অলপ দুই এষাৰ ভুল মানে ভাবুকি এটা আছিলে যে আমি কিয় দম দিব লাগে। আকৌ নিজৰ ভুলটো অকণমান চাব লাগিব নহয়। আমাৰ ভুল আছে, আমাৰ মাজত বহুত ভুল আছে, সেইটো চাব লাগিব। আমি মিয়া নহয় নহয়, আমি মিয়া কেনেকৈ হ'লোঁ? মিয়াত কি জাতি নেকি? মিয়া এটা টাইটেল হয়। আমি খিলঞ্জীয় হয়, আমি মুছলমান হওঁ, আমি ইছলাম, আমাৰ ধৰ্ম ইছলাম, বাছ সেইখিনি আমাৰ পৰিচয় যে আমি ইছলাম ধৰ্মৰ মানুহ এজন। আমি সেই ইছলাম ধৰ্মৰ আমাৰ সেইটো থাকিব লাগে, সেইটো আমাৰ মেইন। কিন্তু আমি সেইটো ক'ব নোৱাৰোঁ। আৰু আলতাফ হুছেইনে কৈছিলে এতিয়া তেওঁলোকে অলপ ভিউজৰ কাৰণে হওক বা যি কাৰণে হওক তুলফাল লাগি গৈছিলে, গতিকে সেইটো কাৰণে ক'ল তেওঁলোকে ভাবুকি দিয়া হৈছিলে যে মানে মিয়া জাকিলে নাম পাহৰি যাব। এইটো এটা ফাউল হৈছিলে, তেওঁৰ এটা ভুল হৈছিলে। নহয়, আমি সেইটো কৰিব কেতিয়াও আমি কাজিয়া কৰিব বিচৰা নাই। আমি শান্তিৰ মাজত জীয়াই থাকিব বিচাৰিছোঁ, আমি ভাই ভাই হিচাপে জীয়াই থাকিব পাৰিছোঁ, বাছ এইখিনি। এইখিনি কথা আমাক কোনে খেদিব নোৱাৰিব। আমি সত্য সদায় জয়। গতিকে আমি কাৰো লগত পাংখা দিব নালাগে, কাৰো লগত আমি কাজিয়া কৰিব নালাগে। গতিকে আমাৰ ওপৰত যদি আহে আমি তেতিয়া আমি ব্যৱস্থা ল'ম। যদি আমাৰ ওপৰত আক্ৰমণ কৰে আমি সেইটো পিছত দেখা যাব। কিন্তু আমি আগুৱাই নাযাওঁ। আজি আমাৰ যিখিনি আছে পৰিৱেশ, এই পৰিৱেশটো ঠিক কৰিবলৈ কাৰণে আমি অনুৰোধ কৰিছোঁ। আজি কাম কৰি আছে চব শ্ৰমিক, আমাৰ বেছিভাগ মুছলিম মানুহ, গুৱাহাটী হওক, উজনি হওক, গোটেইখিনি আজি বন্ধ হওক না, তাতে যাওক, চাব পাৰিব, আকৌ আহিব, আকৌ আহিম লৈ যাব। মুছলিম যিমান শ্ৰমিক আছে লৈ যাব। নহ'লে তেওঁলোকে ছিংগল চলিয়ে হাজিৰা কৰি খাব লাগিব, হাজিৰা দি ব্ৰিজ বনাব লাগিব, ৰাস্তা ঘাটৰ কাম ছিংগল চলিয়াই কৰিব লাগিব, তাৰ বাহিৰত কোনো কৰিব নোৱাৰি। যদি আমাৰ মুছলিম যিবিলাক শ্ৰমিক যদি নাথাকে তেওঁলোকে মাতি লৈ যাব। আজি আমি মাৰি এনেকৈ নাখাওঁ, আমাৰ পৰিৱেশৰ কাৰণে খাওঁ। এইখিনি কথা ক'লোঁ, মই আৰু দীঘলীয়া নল'লোঁ। আমাৰ এইখিনি কথা যে যোনে যি কৰি থাকক, ক'বলগীয়া আমাৰ নাই, পদত্ব দিবলগীয়া নাই। আমি যাতে আমাৰ পৰিৱেশটো ঠিক কৰিব লাগে সেইটো আমি অনুৰোধ কৰি মই এইটো কৈছোঁ। কোনে কি তৰ্ক বিতৰ্ক কৰে আমাক ক'বলগীয়া নাই, বাছ এইখিনি আমি জনালোঁ। এইখিনি মোৰ কথা, দীঘলীয়া এইখিনি মই জনালোঁ।